আমাৰ দলৰ ৰাজ্যিক কমিটিৰ সভাপতি হিচাপে ভৱেশ কলিতা ডাঙৰীয়ায়ো দায়িত্বভাৰ গ্ৰহণ কৰিছে। আমি সকলোৱে ভৱেশ কলিতা ডাঙৰীয়াৰ কাৰ্যকাল যাতে অত্যন্ত সফল হয় তাৰ বাবে তেওঁলোকক বিশেষকৈ ভৱেশ কলিতা ডাঙৰীয়াক শুভেচ্ছা জনাইছোঁ আৰু বিদায়ী সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াক দলৰ প্ৰতি তেওঁ আগবঢ়োৱা বৰঙণিৰ বাবে কৃতজ্ঞতা জনাইছোঁ। আজি সভাতে বিগত বিধানসভাৰ নিৰ্বাচনত সন্মুখৰ পৰা নেতৃত্ব দিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়া, দলৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক BL সন্তোষ ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্তজয় পাণ্ডা ডাঙৰীয়া আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়াকো আমি প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত আমি কৃতজ্ঞতা জনাইছোঁ। প্ৰথমখন কাৰ্যনিৰ্বাহকত সভাতে আমি মহাবাহু ব্ৰহ্মপুত্ৰ, মা কামাখ্যা, ভুৱন তীৰ্থ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদ বিচাৰিছোঁ। অসমৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে অনাগত 5টা বছৰত বিজেপিৰ চৰকাৰখনে ৰাইজৰ আশা আৰু আকাংক্ষাক বাস্তৱত ৰূপায়িত কৰিব পাৰে। 1991 চনত ভৱেশ কলিতা ডাঙৰীয়াই বিজেপিত যোগদান কৰিছিল। এগৰাকী সাধাৰণ কাৰ্যকৰ্তা হিচাপে মণ্ডলৰ পৰা জিলাৰ পৰা দায়িত্ব লৈ আজি তেখেতে ৰাজ্যিক সভাপতিৰ পদত অধিষ্ঠিত হৈছে। ক'ব গ'লে ব্লু ব্লাড নথকা, পাৰিবাৰিক বেকগ্ৰাউণ্ড নথকা এজন তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাও যে দলৰ ৰাষ্ট্ৰীয় সভাপতি হ'ব পাৰে, ৰাজ্যিক সভাপতি হ'ব পাৰে, তাৰ উজ্জ্বল দৃষ্টান্ত ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ সন্মুখত বাৰে বাৰে দাঙি ধৰিছে। মই তেনেকুৱা কথা শুনা নাই আৰু মই ভবা নাই যে তেনেকুৱা প্ৰস্তাৱ আমাৰ ওচৰত আহিছে, কাৰণ তেনেকুৱা প্ৰস্তাৱ আহিলে প্ৰথম মই গম পালোহেঁতেন। চাওক, যেতিয়া মোৰ সন্মুখত কোনো প্ৰস্তাৱ নাই, গতিকে মই সেই প্ৰস্তাৱৰ ওপৰত ৰিয়েক্ট কৰা উচিত নহয়। কিন্তু অসমত সকলোকে লগত লৈ চৰকাৰ এখন চলোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ। যি ৰাজনৈতিক দলে আমাক সহযোগিতাৰ আশ্বাস দিয়ে আমি তাক আদৰণি জনাম, কিন্তু ৰাজনৈতিক গঠবন্ধন এটা বেলেগ কথা। প্ৰস্তাৱ পালেহে সেই বিষয়ে আলোচনা কৰিব পাৰি আৰু প্ৰস্তাৱ নোপোৱাকৈ তাৰ ওপৰত ৰিয়েক্ট কৰাটো উচিত নহয়। I do not think that there is any reaction from any Muslim people, because All Assam Minority Students Union, both the group has met me in last 1 month twice, and they have openly welcomed that yes, Muslim population in Assam needs population control measures, or they need to control population. I am meeting lot of Muslim intellectuals in the month of July, and I am sure that they are going to support state government policy, because this is the only way through which we can eradicate poverty and illiteracy from the Muslim minorities of Assam. We are meeting all the Muslim intellectuals on 4th. I am going to meet 150 Muslim intellectuals of Assam. We have invited. Later on, I am going to have intensive meeting with various other socio-political organizations of Muslim community, and I am sure that this is for the welfare of the minority community. We are talking about their well-being, so I don't think there is any resistance from inside the community. নাই, এনেকুৱা এটা কোনো নীতিটোতো কি প্ৰৱৰ্তন হ'ব? আপোনালোকেতো বিধানসভা নিজে আলোচনাত আছিলেই, উপস্থিত আছিলেই। গতিকে পপুলেশ্যন কণ্ট্ৰলৰ দুটা ভাগ থাকে, এটা ইনচেণ্টিভ, এটা ডিসইনচেণ্টিভ।
ইনচেন্টিভ কি হ'ব পাৰে তাৰ আমি আলোচনা কৰি আছোঁ। ডিসইনচেন্টিভটো আপোনালোকে জানে যে পঞ্চায়তত ইলেকশ্যন খেলিব নোৱাৰে, চাকৰি পাব নোৱাৰে, এইখিনি কথাটো আপোনালোকে আগৰ পৰা জানেই। মই কোনো এটা দুটা কেছ পাৰ্টিকুলাৰলি তদন্ত কৰা নাই বা মই খবৰ ৰখা নাই। মই খালি পুলিচক কৈছোঁ একো বেয়া কামে যাতে আপোনালোকে সহ্য নকৰে। সকলো বেয়া কামকে তাৰ ভিতৰত এটা বা দুটা কেছৰ বিষয়ে আমি আলোচনা কৰি থাকোঁ। মোৰ কাৰণে প্ৰতিটো কেছে গুৰুত্বপূৰ্ণ। প্ৰতিটো হত্যা, ধৰ্ষণ, লুণ্ঠন, কৰাপশ্যন প্ৰত্যেকটোৱে ইম্পৰ্টেণ্ট আৰু সকলো কেছক আমি সমানে গুৰুত্ব দি আগবাঢ়ি যাম। এইটো চাওক, 2011 আৰু 2001 চেঞ্চাছে কয় যে কণ্টিনিউৱাছলি 1 আৰু 11 দুইটাতে অসমত মুছলিম জনসংখ্যা 29% বৃদ্ধি হৈছে, 1%টো কমা নাই। আৰু হিন্দু 22 আছিল, 16 হ'ল, এইবাৰ 10 হৈছেগৈ 2011। গতিকে তাৰ পৰা আপোনালোকে গম পাব 10 আৰু 29ৰ পাৰ্থক্যটো কিমান ভয়াৱহ। এইটো ডিপেণ্ড অন ইণ্টাৰপ্ৰিটেশ্যন, কোনে কেনেকৈ ইণ্টাৰপ্ৰেট কৰিব খোজে। ধৰ্ষণৰ সংখ্যা বৃদ্ধি হোৱা নাই, আমি ধৰ্ষণৰ কথাবোৰ চিৰিয়াছলি লৈছোঁ। আগতে নাহিছিলে নজৰত, এতিয়া আমি তাক নজৰত লৈছোঁ আৰু আমি তাৰ বিৰুদ্ধে ব্যৱস্থা লৈছোঁ যাতে ধৰ্ষণৰ সংখ্যা কমি যায়। আগতেও এইবোৰ ধৰ্ষণ এনেকুৱা ঘটনা আগত হৈ আছিল, কিন্তু আমি খবৰ লোৱা নাছিলোঁ। চাওক, মই তেনেকৈ ক'ব নোখোজে কোনোবা ধৰ্ষণত আৰু মানুহে ৰিলিজিয়ন চাই ধৰ্ষণ নকৰে। গতিকে প্ৰত্যেকটো কথাতে ধৰ্মীয় সংখ্যালঘুৰ গাত দুখ জাপি দিয়াটো উচিত নহয়। ধৰ্ষণ হিন্দুৱেও কৰে, ধৰ্ষণ মুছলমানেও কৰে। গতিকে চব কথাতে এনেই কাৰোবাক দুখ জাপি দিয়াটো উচিত নহয়। নাই, ব্যক্তিগত মতামত যিয়ে কথা, কিন্তু মই যদি কওঁ যে অকল মুছলমানে ধৰ্ষণ কৰে, অহাকালিতো কোনোবা হিন্দুৱেও ধৰ্ষণ কৰিব। গতিকে বেয়া মানুহৰ গেৰেণ্টি হিন্দু বা মুছলমান কাৰোৱে গেৰেণ্টি আমি ল'ব নোৱাৰোঁ। এইটো কেনেকৈ ধৰণৰ অদ্ভুত কথা কোনে কয়? ভাই, মোৰ 2টা ল'ৰা ছোৱালী। আৰে মোৰ দেউতা 70 চনৰ কথা আজি ক'ব নেকি? অদ্ভুত, মানে এইবিলাক কি কথা কয়? মোৰ এটা ল'ৰা, মোৰ এটা ছোৱালী। এতিয়া মোৰ দেউতাক যদি কোনোবাই এতিয়া শ্মশানৰ পৰা সুধি আনি সোধে যে আপুনি 1950 চনত কিয় বাচ্চা জন্ম দিছিলে, তেতিয়া দুটা মানুহৰ কথা আছিল নেকি? আপুনি আজি সমাজখনক 2020ত থিয় হৈ 70 বছৰ আগত হোৱা ঘটনা এটা কোনোবাই সুধিব নেকি? সেই সময়ত মোৰ দেউতা যেতিয়া 5টা ল'ৰা ছোৱালী আছিলে, তেতিয়া একেধৰণৰ অভিযোগ কৰা ব্যক্তিবিলাকৰ কমচে কম 30টা ল'ৰা ছোৱালী আছিলে। সেইটো নাজানে নেকি? এইটো কথা কিয় কৈ থাকে মোৰ দেউতাৰ কথা? মোৰ দেউতাৰ জন্ম আজি 70 বছৰত। তেতিয়া যদি তেওঁ গম পালেহেঁতেন অসমত 3 কোটি জনসংখ্যা হ'ব, ভাৰতত 100 কোটি জনতা হ'ব, তেতিয়া কাৰ দেউতাক মাকে ল'ৰা ছোৱালী জন্ম দিলেহেঁতেন? কেনেকৈ AIDF-এ যেতিয়া কথা কয়, তেতিয়া তেওঁলোকক আমি কি কৈছোঁ কি যে 70 বছৰ আগৰ কথা ক'ব নে 2020 চনৰ কথা ক'ব? এনেকুৱা এটা ধাৰণাৰ সৃষ্টি কৰি দিয়ে যেন মোৰহে 5টা ল'ৰা ছোৱালী আছে। বাবা, মোৰ এটাই ল'ৰা এটাই ছোৱালী, হয়নে? देखिए, मैं हमारा जो नेबर स्टेट है उनका साथ मैं कोई कॉन्फ्लिक्ट नहीं चाहता हूँ, और मेरा मानना है कि थोड़ा सा गिव एंड टेक का माध्यम से हमारा बीच में जो विवाद है इसको सॉल्व किया जा सकता है, और बहुत बड़ा विवाद नहीं है, तो प्रयास होगा विवाद को सुलझाने के लिए। सारे विषय जब आते हैं तब आकाश का नीचे जितना भी समस्या होता है सबका ऊपर चर्चा होता है। बहुत बहुत धन्यवाद।
কাৰ্যভাৰ গ্ৰহণ কৰিলে ভৱেশ কলিতাই। মই ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সভাপতি হিচাপে দায়িত্ব লৈছোঁ। ইতিমধ্যে আপোনালোকে জানে আজি এখন আমাৰ কাৰ্যনিৰ্বাহক সভা ভাৰ্চুৱেল যোগে হৈ গৈছে আৰু আজিৰ পৰা আমাৰ এই যাত্ৰা আৰম্ভ হ'ব। এই যাত্ৰাত মই সকলো প্ৰিয় সাংবাদিক বন্ধুসকলক, যিসকল ইলেক্ট্ৰনিক মিডিয়া, যিসকল প্ৰিণ্ট মিডিয়াৰ লগত জড়িত আছে, সকলো প্ৰিয় সাংবাদিক বন্ধুৰ মই সহযোগিতা বিচাৰিছোঁ। আপোনালোকে আমি কৰা ভুলক প্ৰতিটো মুহূৰ্ততে আঙুলিয়াই দিব, কাৰণ আমি কাম কৰোঁতে কিছু ভুল হ'ব পাৰে। মই আজিয়ে ক'লোঁ, এই ভুলৰ শুধৰণি কিন্তু আপোনালোকে কৰাই দিব লাগিব আৰু নিশ্চিতভাৱে মই শুধৰণি 100% হিচাপে ল'ম। এইটো কথা মই আজি আপোনালোকক ক'লোঁ আৰু সকলোৱে আজি শুভেচ্ছা দিয়ক, কাৰণ আজি প্ৰথম দিন আজি কোনো মোৰ ৰিয়েকশ্যন নাই, কোনো মন্তব্য নাই। মই ৰাষ্ট্ৰীয় নেতৃবৃন্দক ধন্যবাদ দিছোঁ, আমাৰ 42 লাখ কাৰ্যকৰ্তাক বন্ধুসকলক ধন্যবাদ দিছোঁ, অসম চৰকাৰক মই শুভেচ্ছা জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী বলিষ্ঠ নেতৃত্বত অসমখন দুপক আগুৱাই যাওক, 5খন ৰাজ্যৰ এখন হওক, তাকে আজি পবিত্ৰ মুহূৰ্তত কামনা কৰিছোঁ। ধন্যবাদ। আৰু এই নতুন দায়িত্ব লাভ কৰিয়েই কেনেদৰে দলটোক আগুৱাই নিব, কেনেদৰে চৰকাৰখনে ৰাইজৰ হকে কাম কৰিব, সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ভৱেশ কলিতাই। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত আজি অনুষ্ঠিত হয় কাৰ্যনিৰ্বাহক সভা আৰু এই সভাতেই দায়িত্বভাৰ গ্ৰহণ কৰে নৱনিৰ্বাচিত সভাপতিগৰাকীয়ে। আৰু এই মুহূৰ্তত আগবঢ়াইছোঁ JP নাড্ডাৰ মন্তব্য। आप नाम घर के लिए चर्चा कर रहे हैं और उसको आगे बढ़ा रहे हैं। आपने जो 188 करोड़ रुपए टूरिस्ट डेस्टिनेशन के लिए रखा है वो बधाई के पात्र है। इन्वायरमेंट के लिए भी आप बहुत अच्छा काम कर रहे हैं और आपने जो राई मोना नेशनल पार्क और उसी तरीके से तेहिंग पटकाई, जो आपने इन दोनों को आपने 6वां और 7वां 6th और 7th नेशनल पार्क असम में, इसके लिए जो आपने काम किया है वो बधाई के पात्र हैं। और आपने जिस तरीके से फॉरेस्ट के स्टाफ की भी जो फ्रंट लाइन है उनके राशन अमाउंट बढ़ा दिया है और उनको 2000 कर दिया है, ये सब बहुत ही अच्छे काम आपने किए हैं। अरुणोदय में जो आपने तय किया था और जो मैनिफेस्टो में लिखा था, आपने 830 रुपए से बढ़ा करके 3000 रुपए तक पहुंचाया है और 17 लाख मार्जिनल फैमिलीज की इनकम को बढ़ा करके उनके दैनंदिन जीवन को आपने सुरक्षित करने का प्रयास किया है। इसके लिए मैं आपको साधुवाद देता हूँ। मित्रों, आपने सेवा ही संगठन में अच्छा काम किया है, उसके लिए मैं आपको बधाई देना चाहता हूँ। मुझे जानकारी मिली है कि आपने फेस मास्क लगभग 9,62,000 बांटे हैं, फूड पैकेट्स आपने 27,000 के आसपास बांटे हैं, राशन किट्स आपने 75,000 के आसपास बांटे हैं और मेरा बूथ कोरोना मुक्त, इसके लिए आपने 4,000 कार्यकर्ताओं को लगाया है। मैंने पहले भी कहा कि सेवाही संगठन पर काम करने वाली कोई पार्टी नहीं है, सब क्वारंटाइन है। सिर्फ भारतीय जनता पार्टी के लाखों कार्यकर्ता अपने जान को जोखिम में डाल करके काम में जुटे हैं। मैं असम के कार्यकर्ताओं को इसके लिए बधाई देता हूं, साधुवाद देता हूं। मित्रों, आपने 21 तारीख को रिकॉर्ड मार्जिन वैक्सीनेशन में किया है। 3,50,000 आप प्रतिदिन कर रहे हैं। ये हेमंत विश्व शर्मा जी के नेतृत्व में बहुत ही उत्तम काम हो। मैं निवेदन करूंगा कि इसको भारतीय जनता पार्टी अपना कार्यक्रम समझे और भवेश कलिता जी के नेतृत्व में सारे कार्यकर्ता वैक्सीनेशन के काम में जुट जाए और वैक्सीनेशन में जो हेजिटेंसी है उसको समाप्त करें और एक भी कार्यकर्ता वैक्सीनेशन से काम में पीछे न रहे और एक भी व्यक्ति असम का जो पात्र है, जिसकी उम्र 18 वर्ष से ऊपर की है, वो वैक्सीनेशन के बगैर न रहे। इसकी हमको चिंता है।